পূৰ্বৰ বিটিচি চৰকাৰৰ হাগ্ৰামা মহিলাৰ ঋণত হোৱা 1900 কোটি টকাৰ কেলেংকাৰীৰ তথ্য ফাদিল কৰিলে বৰ্তমানৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োৰ দায়িত্ব আছিল 3000 কোটি টকাৰ ঋণ পৰিশোধৰ। কিন্তু দিল্লীৰ এটা নিটকোণ সংস্থাক সেই 3000 কোটি টকাৰ অনুসন্ধান চলাবলৈ গোপনে দায়িত্ব দিছিল বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। তাৰ পিছত 1900 কোটি টকাৰ যি অনিয়ম সেই অনিয়মৰ তথ্য ফাদিল হৈ পৰিল নিটকোণ সংস্থাটোৰ অনুসন্ধানত আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰ দিনত হোৱা এই 1900 কোটি টকাৰ তথ্য দাঙি ধৰিলে নিটকোণ সংস্থাই আৰু তাৰ পিছতেই হাগ্ৰামা মহিলাৰ ওপৰত সৰব হৈ পৰিল বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু প্ৰমোদ বড়োক অতি সোনকালেই লুকাই থোৱা ফাইল ঘূৰাই দিবৰ বাবে আহ্বান জনাইছে তদন্তৰ খাতিৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। পোহৰলৈ আহিল বিটিচিত ভয়ংকৰ কেলেংকাৰীৰ তথ্য। হাগ্ৰামাৰ শাসনত চলা অনিয়মৰ তদন্ত আৰম্ভ। 1900 কোটি টকাৰ অনিয়মৰ তথ্য ফাদিল। যাব নেকি হাগ্ৰামা মহিলাৰী ৰঙা ঘৰলৈ? হুংকাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ। বিটিচিত হাগ্ৰামা মহিলাৰী লুণ্ঠনৰ তথ্য ফাদিল কৰি এইবাৰ হাগ্ৰামাত ৰঙা ঘৰত ভৰোৱাৰ ভাবুকি দিলে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। উল্লেখ্য যে হাগ্ৰামা মহিলাৰীক শাসনকালত 3000 কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি দুৰ্নীতি সন্দৰ্ভত অডিট ৰিপৰ্ট প্ৰস্তুত কৰিবলৈ নিটকোণ লিমিটেড নামৰ এটা দিল্লীৰ প্ৰতিষ্ঠানক গোপনে দায়িত্ব দিছিল বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। যোৱা 15 মাহে নিটকোণ লিমিটেডে অনুসন্ধান চলাই আজি বিটিচি সচিবালয়ৰ বৈঠকত অডিট ৰিপৰ্ট দাখিল কৰে। নিটকোণৰ এই অডিট ৰিপৰ্ট লৈ হাগ্ৰামাৰ বিৰুদ্ধে পুনৰ সৰব হৈ উঠিল বিটিআৰ প্ৰধান প্ৰমোদ বড়ো। মহিলাৰীৰ শাসনকালত সংঘটিত এই কেলেংকাৰী সন্দৰ্ভত আগন্তুক ইচিৰ বৈঠকত আলোচনা কৰি পদক্ষেপ লোৱা হ'ব বুলিও জনায় বিটিআৰ প্ৰমোদ বড়োৱে। পূৰ্বৰ বিটিচিত হাগ্ৰামা মহিলাৰীৰ আমোলত চিডি পুঁজিকে ধৰি 28টা বিভাগৰ সৰ্বমুঠ 8516 প্ৰকল্পৰ অডিট চলাইছিল দিল্লীৰ সংস্থাটোৱে। ইয়াৰে 1554টা আঁচনি আৰম্ভই নহ'ল আৰু 1261টা আঁচনি অসম্পূৰ্ণ হৈ ৰোৱা বুলি জনায় দিল্লীৰ সংস্থাটোৱে। তদুপৰি এই তদন্তৰ সময়ছোৱাত প্ৰতিবেদনত বহু আঁচনি ভুৱা আছিল বুলি প্ৰকাশ পাইছে। কিছুমান ফাইলত এটা দিনতেই কামৰ ৱৰ্ক অৰ্ডাৰ দিয়া আৰু এটা দিনতেই বিল বনোৱাৰ তথ্য ফাদিল হৈছে। ইতিমধ্যে পূৰ্বৰ চৰকাৰে সৰ্বমুঠ 2915 কোটি 65 লাখ টকা প্ৰায় 3000 কোটি টকাৰ ধাৰৰ বোজা জাপি দিছিল প্ৰমোদ বড়ো চৰকাৰক। এনে ক্ষেত্ৰতে বিটিআৰ প্ৰশাসনে সুদীৰ্ঘ এটা বছৰে পৰিশোধীয় ধনৰ অডিট চালি জাৰি চোৱাৰ প্ৰকৃততে পৰিশোধীয় ধন এতিয়া বিটিআৰত 1023 কোটি 93 লাখ টকা। পৰিশোধীয় ধন 1023 কোটি 93 লাখ টকা ক্ষেত্ৰভিত্তিক পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে মুকলাই দিয়াৰ দাবী জনায় প্ৰমোদ বড়োৱে। বৈঠকৰ অন্তত সাংবাদিকৰ প্ৰশ্নত প্ৰমোদ বড়োৱে বিটিচিৰ দুৰ্নীতিৰ কিছু ফাইল কোকৰাঝাৰৰ সদৰ থানাত জব্দ ৰখা আৰু একাংশ ফাইল এতিয়ালৈ চুৰি হৈ থকা বুলি জানিবলৈ দিয়ে। এনে ক্ষেত্ৰত চুৰি ফাইলবোৰ এছাম ঠিকাদাৰ বিষয়া আৰু ৰাজনৈতিক নেতাৰ ঘৰত থকাৰ সন্দেহ কৰি শীঘ্ৰে ফাইলবোৰ তদন্তৰ খাতিৰত উভতাই দিবলৈ আহ্বান জনাইছে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। এই ক্ষেত্ৰত নিটকোণৰ অডিট ৰিপৰ্টত ফাদিল হোৱা ভয়ংকৰ কেলেংকাৰীত জড়িত থকা হাগ্ৰামা মহিলাৰীৰ আমোলৰ বহু সতীৰ্থ কাৰ্যবাহী সদস্য বিষয়া আৰু এছাম ঠিকাদাৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনাই প্ৰকট হৈ উঠিছে। বিপৰীতে নিটকোণ সংস্থাই দিয়া হাগ্ৰামা মহিলাৰীৰ 1900 কোটি টকাই ভুৱা বিল আছিল বুলি ইতিমধ্যে সংস্থাটোৱে প্ৰমোদ বড়োৰ হাতত তথ্য সহকাৰে প্ৰমাণ দিছে। তেনে ক্ষেত্ৰত প্ৰমোদ বড়ো চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত। এনে ক্ষেত্ৰত যাব পাৰে নেকি হাগ্ৰামা মহিলাৰী ৰঙা ঘৰলৈ? প্ৰমোদ বড়ো চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।